দাদা দাদা প্ৰস্থৰ মূৰ্তি সদৃশ থাকিলে এনেদৰে হ'ব জানো আমাৰ কাৰ্য সম্পাদন কৃষ্ণ দাদা সন্মুখত দেখি যাদৱৰ হতা নিপাত যাদৱ প্ৰস্থৰ নহয় নাই নাই নোৱাৰো চাব মই এনে নিদাৰুণ দৃশ্য নোৱাৰো মই সহ্য কৰিব ভাই সহজ নহয়তো মানৱৰ জীৱন সহজ নহয় সন্মুখত পুত্ৰৰ মৰণ নাই ভাই মই আৰু সহ্য কৰিব নোৱাৰো ভাই বলা ভাই গুচি যাওঁ আমি বৈকুণ্ঠপুৰীলৈ দাদা মনুষ্য ৰূপে জন্ম লৈ নোৱাৰো দিব যাব তোমাক মই বৈকুণ্ঠৰ অভিমুখে ত্যাগ কৰি মায়াৰ আৱৰণ ত্যাগ কৰি এই মুখ অন্ধকাৰ দাদা ধ্যান যোগে কৰা তুমি বৈকুণ্ঠ গমন ভাই দাদা তেনেহলে আকৌ সময় হল আমাৰ বিচ্ছেদ হোৱাৰ ভাই জন্মে জন্মান্তৰে পাওঁ যেন তোৰ দৰে ভাই মই জন্মান্তৰে পাওঁ যেন তোৰ কৰিবি আশীৰ্বাদ দাদা বিদায় দাদা বিদায় কৃষ্ণ বিদায় দাদা বিদায় কৃষ্ণ বিদায় জন্মৰ বাবে বৈকুণ্ঠ প্ৰয়াণৰ হেতু দাদা ধ্যানত হ'ল মগন ময়ো আৰু নকৰো পলম মানৱী লীলাৰ আজি হ'ল সমাপন ৰাম অৱতাৰত বালিপুত্ৰ অংগদক দিছিলো আশীৰ্বাদ পূৰ্ব জন্মৰ পিতৃ বৈৰীৰ অপৰাধত এই জন্মত জৰা ব্যাধি ৰূপে মোক কৰিব আক্ৰমণ তেওঁৰ প্ৰতিজ্ঞা হ'ব পূৰণ আমাৰো বৈকুণ্ঠ প্ৰয়াণ হ'ব সমাপন যাওঁ
সৌ শিশু অশ্বথৰ তলতে ব্যাধৰ বাবে মই কৰোগৈ অপেক্ষা। দাদাই অনন্ত নাগৰূপ ধাৰণ কৰিব এতিয়া। মই যাওঁ সৰ্বকাৰ্য সিদ্ধিৰ পাছত মানৱী লীলাৰ কৰি সমাপন। মই হম বৈকুণ্ঠ গমন। বিদায় দাদা, বিদায় এই জন্মৰ বাবে। বিদায় দাদা, বিদায় দাদা, বিদায় হয় জন্মৰ বাবে।